চোৰাং গো সৰবৰাহকাৰী আৰু ড্ৰাগছৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযানত 3 টাকৈ গৰু 13 টাকৈ কফ চিৰাপৰ বটল আৰু 2জনক আটক গোলকগঞ্জ আৰক্ষীৰ মঙলবাৰৰ দিনা ৰাতি এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত আৰক্ষী নীতি দলে গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মীয়মান ফ্লাইঅভাৰৰ তলত চলাইছিল অভিযানত চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ তুফানগঞ্জৰ পৰা গৌৰীপুৰ অভিমুখী AS07K7670 নম্বৰৰ টাটা ইণ্ডিকা গাড়ী এখন আটক কৰে। গাড়ীখনৰ পৰা আৰক্ষীয়ে 3 টাকৈ গৰু 13 টাকৈ কফ চিৰাপৰ বটল উদ্ধাৰ কৰাৰ লগতে আৰু 2জন সৰবৰাহকাৰীক আটক কৰে। আটকাধীন সৰবৰাহকাৰী 2জন ক্ৰমে গৌৰীপুৰৰ মধু শলমাৰী প্ৰথম খণ্ডৰ ছাকিনুৰ ৰহমান আৰু মালাপি খামাৰৰ আব্দুল মান্নান। সাকিনুর রহমান কাটলের তল ডাক্তারের গাঁও গৌরীপুর মালাতি খামার বক্সিহাট নাম কি? আব্দুল মান্নান নাম কি? নাম এর খবর কাটলের তল তাহলে তো ফোন করেন এই গৌরীপুর কাটলের তল। নিউজ ডেস্ক রিপোর্ট গ্লোবাল এনি 24/7।